আমি এতিয়া শপত খাম যে 10 লাখ টকা যদি নিদিয়ে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি উফৰাই পেলাম। উফৰাম নে নাই? উফৰাম নে নাই? 10 লাখ টকা লাগিব নে নাই? লাগিব নে নাই? গতিকে এতিয়া সকলোকে দুইখন হাত ওপৰলৈ তোলক, জোৰকে হাতখন মানে আন্দোলন কৰিলে যেনেকে জিন্দাবাদ কৰোঁতে জোৰকে তেনেকে সকলোৱে একেলগতে মই কৈ যাম, আপোনালোকে সকলোৱে মাতিব দেই। আৰু য'তেই যেনেকে আছে চবেই একেলগতে চিঞৰিব, যাতে সঁচাকে হিমন্তই গম পায় যে ৰ'দত থাকিও মানুহবিলাকে সঁচাকে একদম নিজৰ কথাটো ক'বলৈ এৰি দিয়া নাই। সকলোকে একেলগতে মই হাতখিনি ওপৰলৈ তুলিবলৈ অনুৰোধ কৰিছো। একবাৰ দুইখন হাত মই কৈ যাম, সকলোৱে মাতিব, ওপৰত থকা মানুহবিলাকেও মাতিব, তলত থকা মানুহবিলাকেও মাতিব, সকলোবিলাকে মাতিব দেই, সকলোবিলাকে। আজি শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা শিৱসাগৰৰ মহাপ্ৰলয় পীড়িত, মহাবান বিধ্বস্ত ৰাইজে শপত খাওঁ যে অহা 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য নেপালে আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম। দ্বিতীয়তে আমাক প্ৰত্যেকটো বিধ্বস্ত পৰিয়াল আৰু দোকান বজাৰত 10 লাখ টকাকৈ ক্ষতিপূৰণ নিদিলে আমি মুখ্যমন্ত্ৰীৰ গাদী উফৰাই দিম। হিমন্ত বিশ্ব শৰ্মাৰ গাদী উফৰাই দিম। আমি অসমৰ প্ৰকৃত খিলঞ্জীয়া মানুহ, প্ৰকৃত থলুৱা মানুহ, খাটি খোৱা মানুহ, আমাৰ খিলঞ্জীয়া মানুহক, বান ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবই লাগিব। এতিয়ালৈকে মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী মোদী আমাৰ ওচৰলৈ নাহি যি অপমান কৰিছে তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম।